নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ সো আমি ইতিমধ্যে ডিসকাস কৰি আছোঁ মোশন ইন এ প্লেন চেপ্টাৰটোৰ ওপৰত আজি আমি এটা দৰকাৰী টপিক ডিসকাস কৰিম দ্যাট ইজ ভেক্টৰ প্ৰডাক্ট অৰ ক্ৰছ প্ৰডাক্ট ইয়াৰ আগৰ ভিডিঅ'টোত আমি বহুত এটা ইম্পৰ্টেণ্ট টপিক ডিসকাস কৰিছিলোঁ দ্যাট ইজ স্কেলাৰ প্ৰডাক্ট অৰ ডট প্ৰডাক্ট যিসকলে সেই ভিডিঅ'টো চোৱা নাই চাই ল'বা তেতিয়া তোমালোকে আজি ভিডিঅ'টো বুজি পোৱাত যথেষ্টখিনি হেল্প হ'ব বা কম্পেৰেবল হয় দুটা ঠিক আছে সো দেৰি নকৰি যিহেতু ভিডিঅ'টো আমাৰ অলপ দীঘল হ'ব গতিকে আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো সো ভেক্টৰ প্ৰডাক্টত কি কৈছে চোৱা ষ্টেটমেণ্টটো The vector product or cross product is defined as the vector whose magnitude is equal to the product of magnitudes of two vectors and sine of angle between them বুলি কৈছে সো সেই ক্ষেত্ৰত আমি যদি দুটা ভেক্টৰ কনসিডাৰ কৰোঁ ঠিক আছে সাপোজ মই এটা কনসিডাৰ কৰিছোঁ ভেক্টৰ এটো এটা ভেক্টৰ কনসিডাৰ কৰিছোঁ এটো ঠিক আছে মই এটা a ভেক্টৰ লৈছোঁ এটো b ভেক্টৰ হিচাপে কনসিডাৰ কৰিছোঁ ঠিক আছে এতিয়া কি কৈছে এই ভেক্টৰ দুটা যেটা ক্ৰছ প্ৰডাক্ট কৰিম দ্যাট মিন্স কি কৈছে ক্ৰছ প্ৰডাক্ট মানে কি a ক্ৰছ b যাৰ ৰিজাল্টেন্টটো কি কৈছে ইজ ইকুৱেল টু দ্য প্ৰডাক্ট অফ কি ম্যাগনিটিউড অফ টু ভেক্টৰস a ভেক্টৰ ম্যাগনিটিউড মানে কি a হ'ব সিম্পলি স্কেলাৰ হৈ যাব b ভেক্টৰ ম্যাগনিটিউড মানে কি হ'ব b ভেক্টৰ দ্যাট মিন্স কি হ'ব ইজ ইকুৱেল টু হোৱাট ab মানে কি প্ৰডাক্ট অফ দ্য ম্যাগনিটিউডস অফ টু ভেক্টৰস এণ্ড কি কৈছে সাইন অফ এংগল বিটুইন দেম সাপোজ এনৰ দুটাৰ মাজত যদি এংগলটো আমি কি হয় থিটা বুলি কনসিডাৰ কৰিছোঁ তেলে কি হ'ব তাৰ যোনটো সাইন অফ এংগল হয় তাৰ হেতি কি হৈছে product to it equal bli koise and this n cap to ki eta n cap is simply what n cap is a unit vector which gives the direction of c vector that means he junto n cap tar vector direction to kon phale hobo amar towards this direction ঠিক আছে মই এটো তাক কি বলি কৈছো c vector বলি কনসিডার কৰিছো so that c vector কে আমি কি বলি কব simply যে c vector is nothing but the a cross b ইনে কব বিচাৰিছো তাৰ জানি কি ভ্যালু টু কি হ'ব simply ab sin theta into n cap এটা হে n cap or direction to ki koisu what is direction is perpendicular to the plane of the two vectors ab vector ki kibo perpendicular direction ot ama kibo a vector to thakibo clear ঠিক আছে so simply দুটা vector ললো a vector or b vector tar magnitude per product that is a or b product কইলো আৰু তেনৰ মাজত যোনটো angle theta লৈছো তাৰ sin of angle to এটি product এটি কি আছে সমান with কি ইয়াৰ ডাইৰেকশন টু কি যোনটো ৰিজাল্টেন্ট ভেক্টৰ দিছে c ভেক্টৰ ৰিজাল্টেন্ট ভেক্টৰ ডাইৰেকশন টু কি হ'ব ইজ what perpendicular to the plane of the two vectors এই দুটা ভেক্টৰ perpendicular ডাইৰেকশনত থাকিব ক্লিয়াৰ সো এটো হৈছে সিম্পলি আমাৰ ভেক্টৰ প্ৰডাক্টৰ ষ্টেটমেন্ট সো এতিয়া আজি এই ভিডিঅটোত আমি ইয়াৰ লগতে তাৰ এই ভেক্টৰ প্ৰডাক্টৰ প্ৰপাৰ্টিজ বিষয়ে ডিসকাস কৰিম ঠিক আছে সো স্টাৰ্ট কৰো আমি প্ৰপাৰ্টিজবোৰ এক নম্বৰ পৰা সো যিসকলে আগৰ ডট প্ৰডাক্টটো চোৱা অত্যন্ত দৰকাৰী হয় হেতু চালে এইখিনি বুজি পা তোমালোকে অলৰেডি সহজ হৈ যাব ঠিক আছে সো ইয়াত ফাৰ্স্ট পইণ্টটো কি কৈছে সো প্ৰপাৰ্টিজ ভেক্টৰ প্ৰডাক্ট ইজ হোৱাট এন্টি কমিউটেটিভ সো অলৰেডি আমি ডট প্ৰডাক্ট কৰোঁতে এটো অলৰেডি গাইছো যে যদি ডট প্ৰডাক্ট কৈছিল তেনে কি আছিল কমিউটেটিভ কি হয় কিতে হয় যদি দুটা ভেক্টৰ প্ৰডাক্টটো সাপোজ মই ডট প্ৰডাক্ট কৰোঁতে তেতিয়া কি লিখিছিলো মই এটা লিখি দেখাইছো নে a ডট b ইজ ইকুৱেল টু যদি b ডট a হয় হেতু কি বুলি কোৱা হয় কমিউটেটিভ আৰু যদি a ডট b ইজ নট ইকুৱেল টু বা কি নেগেটিভ minus of b dot a হয় তেল কি হয় এন্টি কমিউটেটিভ তে ইয়াত আমি ক্ৰছ প্ৰডাক্ট যেটো কনসিডাৰ কৰিছো সো a cross b ললো a cross b মানে ডেফিনিশন কি a cross b ab sin theta n cap হনে একেটা এটা আমি কি কৈছো b cross a লৈছো সো b cross a কৰিলে কি হয় ab sin theta n cap এটা হে ডাইৰেকশনটো বুজাবলৈ কি হৈছে চোৱা দুটা ভেক্টৰ লৈছো এটা ভেক্টৰ a ভেক্টৰ এফালে ডাইৰেকশন b ভেক্টৰ এফালে আছে তেনে মাজৰ এংগলটো সাপোজ দিস ইজ what থিটা হয় এটা a cross b কৰিছো মানে কি a পৰা b ফালে গৈছে সেই ক্ষেত্ৰত n cap ডাইৰেকশনটো আমি কৈছো টুৱাৰ্ডছ আপওয়াৰ্ড ডাইৰেকশন কনসিডাৰ কৰিছো ক্লিয়াৰ সো এটো a cross b পাইছো ঠিক আছে এতিয়া যদি মই b cross a তেতা হে n cap ডাইৰেকশনটো কিবা পাৰপেন্ডিকুলাৰ ডাইৰেকশন থাকিব কিবা যদি এটা ওপৰলৈ আছে ইটো কিবা তললৈ হ'ব হেকাৰণে n cap ডাইৰেকশনটো কি হৈছে নেগেটিভ হৈছে তাৰ পৰা আমি কি কনসিডাৰ কৰিছো ab sin theta minus of n cap হে ক্ষেত্ৰত আমি কি কম a cross b is equal to negative of b cross a তাক কি বুলি কোৱা হয় simply anti commutative কিছুমানে ক'ব পাৰে যে a cross b not equal to b cross a বুলি ক'ব পাৰো আমি ক্লিয়াৰ সো নেক্সট পইণ্টটো চোৱা আমি হে দুটা ভেক্টৰ লৈছো এতিয়া আমি তিনটা ভেক্টৰ কনসিডাৰ কৰিছো সাপোজ a b আৰু c ভেক্টৰ ঠিক আছে a b আৰু c ভেক্টৰ আৰু c ভেক্টৰ এটা কি কৈছো হে b ভেক্টৰ আৰু c ভেক্টৰ সাম লৈছো তাৰ লগত a ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৈছো তেতিয়া কি কৈছে এটো চোৱা ক্ৰছ প্ৰডাক্ট অফ two vectors is distributive over what vector addition দুটা ভেক্টৰ সাম কৰিছো তাৰ লগত যদি এটা ভেক্টৰ প্ৰডাক্ট কৰো তেল কি হয় a ভেক্টৰটো প্ৰথমতে b ভেক্টৰ লগত ক্ৰছ প্ৰডাক্ট কৰিব প্লাস a ভেক্টৰটো কি হ'ব c ভেক্টৰ লগত ক্ৰছ প্ৰডাক্ট কৰিব তাকে কি বুলি কোৱা হয় সিম্পলি ডিস্ট্ৰিবিউশন ল ক্লিয়াৰ এব অলৰেডি মেথডটো তোমালোকে পাইছাই ঠিক আছে নেক্সট এতিয়াৰ পৰা তোমালোকে মন কৰিবলগীয়া হয় বস্তুটো দৰকাৰী আহি গৈছে এতিয়াৰ পৰা ঠিক আছে
সো ইয়াত কি কৈছে ভেক্টৰ প্ৰডাক্ট অফ টু পেৰেলেল অৰ এণ্টি পেৰেলেল ভেক্টৰ ইজ হোৱাট নাল ভেক্টৰ যে পেৰেলেল ভেক্টৰ বুলি কনচিডাৰ কৰিবলৈ গ'লে আমাৰ কি হয় সাপোজ এ এটা ভেক্টৰ এইফালে আছে বি এটা ভেক্টৰ আছে এইফালে তেনে মাজত পেৰেলেল হ'ব নাই সো সেই ক্ষেত্ৰত থিটা এংগলটো কি হ'ব 0 ডিগ্ৰী হ'ব আৰু এণ্টি পেৰেলেল বুলি ক'লে কি হয় এটা যদি ভেক্টৰ এ এইফালে আছে ইটো আমি কি কওঁ অপজিট ডাইৰেকশ্যনে কনচিডাৰ তেতিয়া তেনে এংগলটো কি হ'ব 180 ডিগ্ৰী ক্লিয়াৰ এতিয়া এই ক্ষেত্ৰত কি হ'ব তেতিয়াহ'লে যেতিয়া আমি এ ক্ৰছ বি লিখিম এ ক্ৰছ বি হ'লে কি হয় এ বি সাইন কি এবাৰ 0 ডিগ্ৰী হ'ব যদি মই পেৰেলেল কনজুগেশ্যনটো লওঁ বা কি হ'ব এ ক্ৰছ বি কি হ'ব এ বি সাইন কি 180 ডিগ্ৰী দুটা ভ্যালু আমি কি হলো জানো 0 সো দ্যাট মিন্স কি হ'ব এ ক্ৰছ বি ভেক্টৰটো কইলে কি হ'ব 0 ভেক্টৰ এটো কি হ'ব 0 ভেক্টৰ হে কাৰণে ইয়াক কি বুলি কৈছে 0 ভেক্টৰটো আমি কি বুলি কওঁ নাল ভেক্টৰ ক্লিয়াৰ যেতিয়া তেৰি প্যাৰেলেল আৰু এন্টি প্যাৰেলেল থাকে যেতি এই ক্ষেত্ৰত কি হৈছে থিটা ইকুৱেল টু 0 ডিগ্ৰী হৈছে আৰু ইয়াত থিটা ইকুৱেল কি হৈছে 180 ডিগ্ৰী হৈছে ক্লিয়াৰ নেক্সট ওয়া ভেক্টৰ প্ৰডাক্ট অফ টু ভেক্টৰস ইজ এ নাল ভেক্টৰ টু ইকুৱেল ভেক্টৰস বুলি কৈছে এতিয়া আমি কি ল'ব কৈছো a ক্ৰছ a কৰিব লাগিব ঠিক আছে যদি মই a ক্ৰছ a কৰো obviously হে a ক্ৰছ a ক্ষেত্ৰত আমাৰ থিটাটো কি হ'ব obviously 0 ডিগ্ৰী থাকিব একেটা ভেক্টৰ মই যদি এটা ভেক্টৰ লৈছো a ভেক্টৰ হা ইটো কি একেটা ডাইৰেকশ্যন লৈছো তেতিয়ালে কি হ'ব থিটা ইকুৱেল টু 0 হ'ব সো হে ক্ষেত্ৰত কি হয় সিম্পলি একেটাই বস্তু আমাৰ হ'ব কি হ'ব a ইনটু কি sin 0 ঠিক আছে ইয়াত তোমালকে n ক্যাপটো ইয়াত বহাব পাৰা দে কোনো প্ৰবলেম নাই কথাটো একেটাই হয় ইয়াটো কি হ'ব তেলে n cap সো ফাইনালি ইয়াত কি পাম মই 0 ভেক্টৰ সো এই ক্ষেত্ৰত যেতিয়া আমি ইকুৱেল ভেক্টৰ কনসিডাৰ কৰো হে ক্ষেত্ৰটো আমি কি পাইছো 0 ভেক্টৰ মানে কি নাল ভেক্টৰ ক্লিয়াৰ ঠিক আছে এতিয়া সোয়া ভেক্টৰ প্ৰডাক্ট অফ টু পাৰপেন্ডিকুলাৰ ভেক্টৰস কনসিডাৰ কৰিছে এতিয়া কিন্তু এই যোনগিটা ভেক্টৰস লৈছিলো আমাৰ a ভেক্টৰ b ভেক্টৰ এটি এবিলি কি আছে পাৰপেন্ডিকুলাৰ টু ইচ আদাৰ লৈছে পাৰপেন্ডিকুলাৰ টু ইচ আদাৰ মানে এটা মাজৰ এংগলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব সো 90 ডিগ্ৰী যদি কনসিডাৰ কৰো এই ক্ষেত্ৰত কি হ'ব তোমাৰ a ক্ৰছ b ইজ ইকুৱেল টু সিম্পলি কি হ'ব a b sin of what 90 ডিগ্ৰী কিন্তু since sin 90 is equal to what 1 so sin 90 যদি 1 হয় তাহলে a ক্ৰছ b is equal to কি হ'ব ab so যদি a ক্ৰছ b is equal to a পালো ab পালো so that means কি হ'ব the magnitude of vector product বা এনেকৈ ক'ব the magnitude of vector product of two mutually perpendicular vectors is equal to the what product of their magnitude যত নেকি আমাৰ কি হৈছে since sin theta sin 90 equal to what 1 clear sin 90 equal to কি হৈছে 1 ঠিক আছে সো নেক্সট পইণ্ট সোয়া তোমালোকৰ প্ৰপাৰ্টিজ বহুত কিটা আমি ইয়াত ডিসকাস কৰিছো এখানে ভিডিওটো অলপ দীঘল হ'ব পাৰে তোমালোকে স্টেপ বাই স্টেপ যদি চাই যাব ভিডিওটো বুজি পোৱাত প্ৰবলেম নহব বুলি আশা কৰিছো ঠিক আছে এইটো এটা বহুত দৰকাৰী হয় এই পইণ্টটো চাবা ক্ৰছ প্ৰডাক্ট বিটুইন the pairs of unlike unit vectors so আমি i cap j cap যোনবোৰ আমি কনসিডাৰ কৰিছিলো i j k এবক অলৰেডি কি কৈছিলো আমি বেসিস বুলি কৈছিলো হয়নে আগৰ ভিডিওত অলৰেডি কৈছো i cap j cap k cap এবক কি কয় বেসিস বুলি কয় এটা সিমিলাৰ বেসত যেটা আগতে কনসিডাৰ কৰিছিলো স্কেলাৰ প্ৰডাক্টৰ ক্ষেত্ৰত অলৰেডি কনসিডাৰ কৰিছো এতিয়া ক্ৰছ প্ৰডাক্টৰ ক্ষেত্ৰত কি হয় হেতু সোৱা ডট প্ৰডাক্টৰ ক্ষেত্ৰত অলৰেডি কনসিডাৰ কৰিলো এতিয়া যদি i j k তিনটা আমি সাপোজ এটো কোঅৰ্ডিনেট সিস্টেমে কনসিডাৰ কৰিছো ইফালে x আছে এফালে y আছে এফালে কি আছে z হদায় x ডাইৰেকশ্যনৰ মনত ৰাখিবা i cap থাকে z ডাইৰেকশ্যনৰ y ডাইৰেকশ্যনৰ j cap আৰু z ডাইৰেকশ্যনত কি থাকে আমাৰ k cap ক্লিয়াৰ এতিয়া এই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো এই ক্ৰছ প্ৰডাক্ট কৰোঁতে আমি বেলেগ ধৰণে ক'ব ইয়াৰ লগত এনেকেও যাব পাৰে ই এনেকেও হ'ব পাৰে হয়নে সো এই ক্ষেত্ৰত এই ৰুলটো মনত ৰাখিব লাগিব এন্টি ক্লকৱাইজ বা ক্লকৱাইজ ৰুল আমি তিনটা কনসিডাৰ কৰিছো ইউনিট ভেক্টৰ i j k এই প্যাটাৰ্ণটোত যদি i j ফললে যায় j পৰা k ফললে যায় k পৰা i ফললে যায় এটো এন্টি ক্লকৱাইজ হৈছে নে হে ক্ষেত্ৰত তাৰ যোনটো ৰিজাল্টটো হয় ৰিজাল্টটো সদায় কি হ'ব পজিটিভ মানে কি ক'ব বিচাৰিছো চোৱা এই ডায়াগ্ৰামটো যদি চাও i ক্ৰছ j যদি i ক্ৰছ j ভ্যালু কৰো তেতিয়া তাৰ ৰিজাল্টেন্টটো কি হ'ব k ভেক্টৰ এটি ইকুৱেল মানে i ক্ৰছ j হলে কি হ'ব k ভেক্টৰ কিন্তু যদি j ক্ৰছ i লও j ক্ৰছ i ললে কি হ'ব এটো হ'বনে সো j ক্ৰছ i লোৱা মানে কি হ'ব ক্লকৱাইজ ডাইৰেকশ্যনৰ হৈছে হে ক্লকৱাইজ ডাইৰেকশ্যনৰ সদায় ভ্যালু কি হ'ব নেগেটিভ হ'ব এই বস্তুটো তোমালোকে জানিব লগিয়া ক্ৰছ প্ৰডাক্টটো এটো বহুত দৰকাৰী ক্লিয়াৰ সো যদি j ক্ৰছ i ললো তেতিয়া কি হল নেগেটিভ ভ্যালু আহিলে মানে কি হ'ব তেলে j ক্ৰছ i - k সিমিলাৰলি যদি কনসিডাৰ কৰো ইয়াত চোৱা j ক্ৰছ k মানে কি ই ক্লকৱাইজ নে এন্টি ক্লকৱাইজ তেতিয়ালে কি হ'ব পজিটিভ j ক্ৰছ k গলে কি হ'ব -i cap সৰি j ক্ৰছ k গলে কি হ'ব i cap কিন্তু যদি মই k ক্ৰছ j কৰো তেতিয়া কি হ'ব k ক্ৰছ j মানে কি ক্লকৱাইজ এই ক্ষেত্ৰত কি হ'ব
নিগেটিভ সিমিলাৰলি k cross i is equal to কি হ'ব j cap আৰু i cross k হ'লে কি হ'ব minus of j cap ক্লিয়াৰ কিন্তু যদি মই সিমিলাৰ ক্ষেত্ৰত কনসিডাৰ কৰিছো i cap i এই ক্ষেত্ৰত অলৰেডি আমি কৈছো এই ক্ষেত্ৰত কি হ'ব 0 হ'ব ঠিক আছে i cross i বা j cross j বা k cross k হ'লে কি হ'ব 0 হ'ব ঠিক আছে সি ইকুৱেল ভেক্টৰছ নিচিনা আমি অলৰেডি কনসিডাৰ কৰি গৈছো ঠিক আছে নেক্সট চোৱা আমি যদি হে ভেক্টৰ দুটাৰ মাজত থিটা এংগল কনসিডাৰ কৰো ইফ থিটা ইজ দ্য এংগল বিটুইন দ্য টু ভেক্টৰছ a and b তাহলে হে থিটাটো এংগলটো কিমান হ'ব আমি যে sin of theta যে কনসিডাৰ কৰিছিলো ডেফিনিশনটো আমি কৈছো ইয়াত ab cross b ইকুৱেল হোৱাট ab sin theta হে sin of theta ভ্যালুটো কিমান হ'ব সো সিম্পলি কি হৈছে a cross b যদি লও ab sin theta আছিল নে হয়নে তাক যদি মই ম্যাগনিটিউড ললে কি হ'ব ab হৈ যাব মানে ab হ'ব আৰু sin theta কি sin theta n কেবৰ ম্যাগনিটিউড ললে কি হৈ যায় 1 হৈ যাব মানে হেকানে কি লিখিছো ab sin theta তাৰ পৰা যদি মই লিখো sin theta ইকুৱেল কি লিখিব পাৰো magnitude of a cross b magnitude of a cross b that divided by কি what magnitude of a into what magnitude of b বা এনেকৈ লিখিব পাৰো মই or কি লিখিব পাৰো a cross b that divided by কি ab একেটাই কথা ক্লিয়াৰ so next to চোৱা ইয়াত কি কৈছে if n cap is the unit vector perpendicular to the plane of the two vectors যেটো আমি অলৰেডি ইয়াত কনসিডাৰ কৰিছো মানে ইয়াত কনসিডাৰ কৰিছো যে n cap টো কি হৈছে a cross b সদায় perpendicular direction থাকে এটা হে n cap ৰ ডাইৰেকশনটো কেনেকৈ ক্যালকুলেট কৰিম simply a cross b is equal to what ab sin theta n cap আৰু a গুটে ab sin theta n জায়গাত মই কি লিখিব পাৰো এবাৰ যদি ab sin theta is equal to কি লিখিব পাৰো a cross b magnitude লিখিব না so a cross b magnitude বুলি লিখা into কি n cap so n cap is equal to কি হ'ব that ইফালে যদি লৈ আহো এটো a cross b that divided by what magnitude of a cross b clear so next last আমি পইণ্টটো ডিসকাস কৰো that is point number 9 properties number 9 এটো কি হৈছে the vector product can be expressed in terms of what their rectangular components as a determinant form আমি কি determinant form লিখো এই ক্ষেত্ৰত যদি দুটা ভেক্টৰ আমাৰ দিয়া আছে ax i cap a ভেক্টৰ এটা দিয়া আছে b ভেক্টৰ এটা আছে যত নেকি a ভেক্টৰটো rectangular components ত ব্ৰেক হৈ আছে এখানে কৈছো vectors in terms of rectangular components so a ভেক্টৰটো কি আছে x directionত ax i cap a y j cap y direction আৰু k cap in the z direction similarly bx i cap by j cap and bz k cap এটা হে a ভেক্টৰ আৰু b ভেক্টৰ যেটা মই প্ৰডাক্ট কৰো a cross b কৰিলে কি হ'ব ইন টাৰ্মছ অফ আমি ডিটাৰমিনেন্ট ফৰ্ম লিখিলে কেনেকৈ লিখিব বুলি কৈছে ax ay az bx by আৰু তাৰ যোনটো মাল্টিপ্লিকেশন ৰিজাল্টটো হয় ভেক্টৰ প্ৰডাক্টটো হে তাৰ ৰিজাল্টটো আমি কি কৈছো a2 পাইছো যেট ইজ ay কেনেকৈ পাই আমি যেটা i cap টো লিখো i cap টো লিখোতে এটো এনেকৈ ঢাকি দিবা থাকিব কি সোৱা এটো যদি ঢাকি দিও কি দিব ay bz minus az by সোৱা ay bz minus az by next to কি থাকিলে j cap যাও j to cap হলে কি হ'ব j লাইন to ঢাকি দিবা আৰু উপৰে i আৰু k to ঢাকি দিবা তে কি থাকিব az হলে ৰাইট সাইডৰ পৰা ক্যালকুলেট কৰিবা দেই সো কি হ'ব az bx minus কি ax bz az bx minus ax bz ক্লিয়াৰ এটো j cap next কি থাকিব লাগিব k cap যদি এটো হয় কি হ'ব ax by minus ay bx হেতুকে আমি কেনেদৰে পাও হেতু আমি ইয়াত ক্যালকুলেট কৰি তোমালোকক দেখুৱাইছো সিম্পলি ক্ৰস প্ৰডাক্ট যদি কৰা মই লিখিলেছো a ক্ৰস মানে a ভেক্টৰ টু ক্ৰস কি v ভেক্টৰ এতিয়া কি কৰিম হে ax i cap এ গুটেটো ইনটু কৰা ax i cap হোল থিং প্লাস ay j cap গুটেটো ইনটু কৰা গুটেটো প্লাস az k cap গুটেটো ইনটু কৰা ঠিক আছে নেক্সট কি কৰিব লাগিব হে ax ইয়াৰ লগত ইনটু কৰা দিয়া ax bx i cap হনে ax bx i cap নেক্সট কি হ'ব ax ইয়াৰ লগত ইনটু কৰা ax by i cap j cap একদম স্টেপ বাই স্টেপ কৰিবা ভুল নহয় তেতিয়া একেবাৰতে মনত থাকিব ঠিক আছে নেক্সট কি ax bz i cap k cap ঠিক আছে সিমিলারলি তোমালোকে ay bx ji ay bx ji হ'ব ঠিক আছে ay by jj ay by jj ঠিক আছে ay bz jk ay bz jk তেনেদৰে আমি এটো লগত এটো কৰিলো আমি কি এইটা টার্ম পাইছো ঠিক আছে টোটাল 1 2 3 4 5 6 9 টা টার্ম পাইছো ঠিক আছে ক্লিয়ার এতিয়া আমি এটো চাম যে আমি i cross i কৰিছিলো হে i cross i কোনটা আমি ভ্যালুটো কি পাইছিলো সসন i cross i মানে কি 0 j cross j মানে কি 0 k cross k মানে কি 0 গতিকে এই যোনটো i cross i টার্ম বা j cross j আৰু k cross k টার্মটো কি হৈ যাব 0 হয়নে হে ভ্যালু 0 ঠিক আছে এটো কি হৈছে ay bz by 0 আৰু লাষ্টটো কি 0 এই তিনটা টার্ম তো 0 হল নেক্সট এটো চোৱা i cross j এই এটো চোৱা এতিয়া i cross j মানে কি এন্টি ক্লকৱাইজ এটা ভ্যালুটো কি হ'ব পজিটিভ তাৰ বদলি কি হ'ব k cap হয়নে চোৱাচোন ax by k cap সিমিলারলি ax bz এটো i cross k এটা i cross k মানে কি হ'ব চোৱা ইয়াত চোৱা i cross k মানে কি ক্লকৱাইজ সেই ক্ষেত্ৰত কি হ'ব মাইনাস নেগেটিভ সিমিলারলি ay bx
মাইনাছ কে কেপ এই গোটেইকেইটা পুট কৰি দিছোঁ এতিয়া কি কৰিছোঁ চোৱা এই তিনিটা টাৰ্মটো গুচি গ'ল মই আই কেপ এটা কমন লৈ লৈছোঁ আই কেপ ক'ত আছে ইয়াত আছে আৰু কি আছে ইয়াত আছে চ' কি হ'ব এ ৱাই বি জেড ইয়াত কি আছে মাইনাছ আছে নহয় মাইনাছ এ জেড বি ৱাই বি জেড মাইনাছ এ জেড বি ৱাই চ' আই কেপ কমন যে ক্ষেত্ৰত চোৱা পজিটিভটো আগত লওঁ কি হ'ব এ জেড বি এক্স মাইনাছ কি এ এক্স বি জেড চিমিলাৰলি কে কেপৰ ক্ষেত্ৰত পজিটিভ কি এ এক্স বি ৱাই আৰু কি মাইনাছ এ ৱাই বি এক্স তাকে ইনডিটাৰমিনেট ফৰ্মত লিখি দিয়ে কেনেকৈ লিখে এ এক্স এ ৱাই এ জেড বি এক্স বি ৱাই বি জেড চ' দিছ ইজ দ্য ৱাট ভেক্টৰ প্ৰডাক্ট অফ ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পনেণ্টছ ঠিক আছে বস্তুটো যদি তোমালোকে ষ্টেপ বাই ষ্টেপ চাই যাওঁ একেবাৰে ইজি হয় চ' কিবা ডাউট থাকিলে আমাক কমেণ্ট কৰি সুধিবা আজি ভিডিঅ' অকণমান দীঘল হৈছে তোমালোকৰ আগৰো স্কেলৰ প্ৰডাক্টৰ ভিডিঅ'টো অলপ দীঘল আছিলে কিন্তু বহুত দৰকাৰী হয় তোমালোকৰ অকল হাই ছেকেণ্ডেৰীতে এইটো সীমাবদ্ধ নহয় বা অকল ফিজিক্সৰ ক্ষেত্ৰতে দৰকাৰী নহয় ই মেথছৰ ক্ষেত্ৰতো বহুত দৰকাৰী হয় চ' ইন ফিউচাৰ তোমালোকে এইটো বহুত দৰকাৰী টপিক গতিকে তোমালোকে ভালদৰে চাবা কিবা প্ৰয়োজন থাকিলে কমেণ্ট কৰি জনাবা চ' যদি ভিডিঅ'টো চাই ভাল পাইছা আমাৰ ভিডিঅ' চাই ভাল পালে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তেওঁলোককো ছাবস্ক্ৰাইব কৰিব ক'বা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা আৰু যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই প্লে'লিষ্টৰ পৰা চাব পাৰিবা আগৰ চেপ্টাৰবোৰৰ ভিডিঅ' আমি অলৰেডি প্লে'লিষ্টত দি ৰাখিছোঁ তোমালোকে চাব পাৰিবা চ' আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ